ছাত্ৰ-ছাত্ৰীসকল আজি আৰম্ভ কৰিম দশম শ্ৰেণী গণিতৰ দ্বিতীয় অধ্যায় বহুপদ এক্সাৰসাইজ 2.2 এইটো খণ্ডত তোমালোকলৈ আগবঢ়াম কুৱেশ্যন নম্বৰ 2 আৰু 3 কুৱেশ্যন নম্বৰ 2 তলৰ জোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা 1/4 টো আমাৰ কি হ'ব সমষ্টি আৰু এটো কি -1 টো গুণফল তোমালোকে পাই আইছাই যে দ্বিঘাত বহুপদটো যদি x² + bx + c হয় আৰু ইয়াৰ মূল দুটা যদি আলফা আৰু বিটা হয় তেতিয়ালে কি হ'ব আলফা + বিটা = -b/a আৰু আলফা বিটা = c/a তাহলে আমি অঙ্কটো কৰিম এটো ধৰা হল দ্বিঘাত বহুপদটো x² + bx + c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা হলে কি হ'ব মই কুৱেশ্যনটো দিয়া আছে যে আলফা + বিটা = 1/4 আৰু আলফা বিটা = -1 এতিয়া আলফা + বিটা = -b/a আৰু আলফা বিটা = c/a এই মান দুটা আমাৰ একে হ'ব লাগিব এ দেখা পালো যে 1/4 আছে আৰু এটো কি আছে -1 আমাৰ এই মানটো এটা আমি কি কৰিব লাগিব একে কৰিবলৈ কি এটা বুদ্ধি প্ৰয়োগ কৰিম আমি যে যেহেতু মাইনাস লাগে মাইনাস টা দিম -1/4 কি হ'ব তেতিয়া মাইনাসে প্লাস আৰু 4 1/4 এ ওলাব ইয়াৰ পিছৰটো কি হ'ব -4/4 দিলো ইয়াত কি হ'ব তেতিয়া a 4 টো মিলি যাব যেহেতু -b/a আছিল c/a গতিকে আমাৰ কি হ'ল a মান দুটা a মান 4 হ'ব b a মান ইয়াটো 4 হ'ব b মানটো কি হ'ব -1 আৰু c মানটো -4 ইয়াত আমি কি লিখিব পাৰো এটো লিখিম যে -b/a আৰু এটো কি c/a যেটো আমি ধৰি লৈছিলো যে দ্বিঘাত বহুপদটো কি x² + bx + c গটিকে ইয়াৰ পৰা আমি a মানটো যেটো পাম হেতু নি a হমি ইয়াত বহাম দ্বিঘাত বহুপদটো a মান বহাম b ঠাইত বহাম আৰু c ঠাইত বহাম ইয়াত কি লিখিম আমি এটো যদি a = 4 a = কেনে 4 পালো a = ইয়াটো 4 আছে ইয়াটো কি আছে 4 গটি a = 4 তেন্তে কিমান হ'ব b = -1 আৰু c = -4 তেন্তে b = -1 আৰু c = -4 গতিকে দ্বিঘাত বহুপদটো হ'ল হ'ল কি আমি এটোত বহাই দিম বহাই দিলে কি পাম a মানটো যেটো 4 আছে যে 4x² b মানটো -1 আছে গটিকে -x + c মানটো কিমান আছে -4 গটিকে আমি এটো মাইনাস বহাই দিম -4 আমাৰ উলিয়াবলগীয়া দ্বিঘাত বহুপদটো হৈছে এটো 4x² - x -4 Question number 2 root over 2
আৰু 1/3 আমি একেধৰণে লিখিম ধৰা হ'ল দ্বিঘাত বহুপদটো x স্কয়ার প্লাস bx প্লাস c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা গতি আলফা প্লাস বিটা √2 আৰু আলফা বিটা ইজ ইকুৱেল টু 1/3 এটো কোৱেশ্যনটো দিয়া আছে এটোত আমি কি ব্যৱহাৰ কৰিম যে তলত এটো 3 আছে গতিকে আমি এটো কি কৰিম মাইনাসটা লাগে আমাৰ মাইনাস বিবায়ে গতিকে মাইনাস √2 3 √2 দিম এটো 3 √2 আৰু এটো আমি 3 এটা দিম তেতিয়া কি হ'ব এ 3 এ কেনসেল যাব মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু এটো কি থাকিব আলটিমেটলি √2 থাকিব এটো 1/3 এ থাকিব এটো কিমান 1/3 তাহলে এটো কি লিখিম মাইনাস b/a হ'ব আৰু এটো কি হ'ব c/a তেতিয়ালে ইয়াত কি পাম যদি a is equal to 3 তেন্তে b is equal to minus 3 √2 আৰু c is equal to 1 গতিকে দ্বিঘাত বহুপদটো হ'ল দ্বিঘাত বহুপদটো হ'ল কি হ'ব a মানটো 3 পাইছিলো 3x স্কয়ার b মানটো 3 √2 x plus c মানটো পালো 1 গতিকে 3x স্কয়ার minus 3 √2x plus 1 এটো হৈছে উলিয়াবলগীয়া দ্বিঘাত বহুপদটো কোৱেশ্চন নম্বৰ 3 0 আৰু √5 আমি একে ধৰণে ইয়াতো লিখিম ধৰা হ'ল দ্বিঘাত বহুপদটো x স্কয়ার প্লাস bx প্লাস c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা আলফা প্লাস বিটা ইজ ইকুৱেল টু 0 আৰু আলফা বিটা ইজ ইকুৱেল টু √5 ইয়াত আমি কি কৰিম 0/1 আৰু এটো √5/1 এই মানটো আমি একে কৰিম গতিকে এটো কিমান হ'ব মাইনাস b/a এটো হ'ব c/a তেতিয়া কি পাম ইয়াত যদি a is equal to 1 যেহেতু a মানটো 1 ইয়াতো 1 যদি a into 1 b is equal to হ'ব কিমান 0 আৰু c is equal to √5 এতেকে দ্বিঘাত বহুপদটো হ'ল x b পার্টটো যেহেতু 0 ইয়াত b পার্টটো 0 হৈ যোৱালৈ a পার্টটো নাথাকে আমাৰ x স্কয়ার আৰু প্লাস c টোহে থাকিব আমাৰ গতে a মানটো 1 বহাই দিম a মানটো যেটো 1 আছে x স্কয়ার প্লাস c মানটো আছে c মানটো √5 x স্কয়ার √5
Question number 4. ধৰা হল দ্বিঘাত বহুপদটো x square plus bx plus c আৰু ইয়াৰ শূন্য দুটা alpha আৰু beta. Alpha plus beta is equal to 1 আৰু alpha beta is equal to ইয়াতো 1. যেহেতু alpha plus beta is equal to minus b by a গতিকে minus টা দিব লাগিব minus 1 আৰু 1. তেতিয়া আমাৰ মাইনাসে প্লাস হৈ যাব আৰু এটো 1 by 1. দিয়া হলে minus b by a এটো পালো কি c by a. c by a পোৱাৰ লগে লগে কি লিখিব পাৰিম a is equal to the a is equal to 1 তেন্তে b is equal to minus 1 c is equal to 1 এতেকে দ্বিঘাত বহুপদটো হল a মান 1 x square b মান to minus x আৰু c মান to আছে 1 গতিকে 1 আমি কি পালো এটো x square minus x plus 1. Question number 5. Minus 1 by 4 আৰু 1 by 4. ধৰা হল দ্বিঘাত বহুপদটো x square plus bx plus c আৰু ইয়াৰ শূন্য দুটা alpha আৰু beta. তাহলে alpha plus beta is equal to minus 1 by 4. Alpha beta is equal to 1 by 4. 1 by 4 হোৱাৰ লগে লগে এটো কিমান হ'ব মিলি আছে যেহেতু এটো তলকিটা প্ৰথমতে চাব লাগিব যে আমাৰ তলৰ সংখ্যাকিটা যদি মিলা থাকে আমি বিশেষ কৰিবলগীয়া কাম নাথাকে গতিকে এটো আমি লিখি দিব পাৰো যেহেতু মাইনাস ইনটু আছে b by a আৰু এটো c by a এতেকে a is equal to ইয়াত হ'ব 4 b is equal to 1 c is equal to 1 এতেকে দ্বিঘাত বহুপদটো হল কি a মান 4x square b মান to x c মান to 1 আছে ওতে 1 বাইলো কি পালো 4x square plus x plus 1. Question number 6. 4 আৰু 1 ইয়াতো আমি একেধৰণে ধৰি লম ধৰা হল দ্বিঘাত বহুপদটো x square plus bx plus c আৰু ইয়াৰ শূন্য দুটা alpha আৰু beta. Okay, alpha plus beta is equal to 4. Alpha beta is equal to 1. যেহেতু মাইনাস ইনটু নাই গতিকে মাইনাস b by a আসলে মাইনাস 4 দিলু আৰু কিমান দিলু 1 মাইনাসে প্লাস আৰু এটো হ'ব 1 by 1 minus b by a আৰু এটো হ'ব কি c by a যদি a is equal to 1
b is equal to minus 4, c is equal to 1. ঠিক কি লিখিব পাৰিম a is equal to 1, b is equal to minus 4, c is equal to 1. এতেকে d ঘাত বহুপদটো হল x স্কোয়ার b মানটো আছে 4 minus 4 আছে গতিকে minus 4x plus 1 x square minus 4x plus 1. Question number 3. যে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা হ'ল -4 আৰু 3/2 যেটো শূন্য দুটা দিয়া আছে আমাৰ -4 আৰু 3/2 আমি ধৰি লম দ্বিঘাত বহুপদটো x square plus bx plus c আৰু শূন্যকেইটা আলফা আৰু বিটা ধৰি আমি কৰিম অংকটো ধৰা হ'ল দ্বিঘাত বহুপদটো x square plus bx plus c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা alpha plus beta is equal to -4 প্লাস কবলে কৈছে শূন্যকেইটা যেহেতু প্লাস কৈছে এটা আলফা is equal to -4 আৰু বিটা is equal to আছে আমাৰ 3/2 গতিকে আমি -4 plus 3/2 কৰিম এটো আমি লসাগু কিমান হ'ব 2 2 into 4 -8 plus 3 -5/2 আৰু আলফা বিটা is equal to পূৰণফল আছিল যেটো গুণফল আমাৰ -4 into 3/2 আমি এটো ক্যান্সেলিং কৰি নিদু কেলে যেহেতু আমাৰ ইয়াত তলত কি আছে আমাৰ 2 আছে গতিকে -12/2 12/2 হলে আমি এটো কি কৰিম -b/a ইয়াৰ আগৰ কোৱেশ্যনটো কৰি আইছো আমি এটো c/a এতেকে কি হ'ব আমি কি পাম a is equal to ইয়াতো a is equal to 2 a is equal to 2 b is equal to 5 c is equal to -12 তাম মান কিটা আমি a টোত আমি দ্বিঘাত বহুপদটোত বহাই দিম a is equal to 2 b is equal to 5 c is equal to -12 এতেকে দ্বিঘাত বহুপদটো হল কি মানটো বহাই দিম 2x স্কয়ার plus 5x minus 12 question number 2 টো আছে ধৰা হল আমি ইয়াতো ধৰিলম একে ধৰণে ধৰা হল দ্বিঘাত বহুপদটো x square plus bx plus c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা alpha plus beta শূন্য দুটা যেহেতু 5 আৰু 2 দিয়া আছে গতি শূন্য দুটা আমি যোগ কৰিম 5 plus 2 7 alpha beta গুণফল কৰিম 5 into 2 10 এটো আমি কি কৰিম যেটো আমাৰ -b/a আছিল মাইনাস আৰু -7 দিম আৰু 1 আৰু এটো 10/1 গতিকে -b/a
এটো হ'ব আমাৰ c by a c by a হোৱাৰ লগে লগে a is equal to পাম ইয়াত কিমান 1 b is equal to -7 আৰু c is equal to 10 a is equal to 1 b is equal to -7 c is equal to 10 এতিয়া আমাৰ a b c মানকেইটা আমি এটোত বহাই দিম দ্বিঘাত বহুপদটোত এতেকে দ্বিঘাত বহুপদটো হল x square minus 7x plus 10. Question number 3. 1 by 3 aru minus 1. ধৰা হল দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদটো x square plus bx plus c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা alpha আৰু কি বিটা alpha plus beta is equal to 1 by 3 plus minus 1 যেটো যোগফল আমি কৈছিলো 1 by 3 minus 1 3 টো আমাৰ কি হ'ব লসাগু ললে 1 minus 3 minus 2 by 3 পালো আৰু alpha beta is equal to কিমান পুৰণ এটো যেটো -1 by 3 3 মিলি আছে গৰি মাইনাস টো এটো কি কৰিব পাৰি -b by a c by a এটাকে a is equal to ইয়াত কিমান হ'ব 3 তেন্তে b is equal কিমান হ'ব 2 আৰু c is equal to -1 এটাকে দ্বিঘাত বহুপদটো হল 3x square plus 2x minus 1 পিছৰ কোৱেশ্যনটো আছে 3/2 আৰু -2 ইয়াতো আমি ধৰা হল দ্বিঘাত বহুপদটো x square plus bx plus c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা alpha plus beta is equal to 3/2 plus আছে যেটো -2 হ'ব এটো আমাৰ প্লাস এ মাইনাস মাইনাস দুইটো লখাগু ললে 3 4 যেটো আমাৰ 2 into 2 ডাইৰেক্ট 4 3 -1 কিমান হ'ব এটো আমাৰ বিউ মাইনাস কৰিলে -1/2 alpha beta is equal to 3/2 into -2 এটোটো আমি যদি মাল্টিপ্লাই কৰো -6/2 এটোটো মিলি আছে গতিকে এটো -b by a আৰু এটো হ'ব কিমান c by a এটাকে a is equal to 2 b is equal to -1 c is equal to -6 তেন্তে দ্বিঘাত বহুপদটো কি হ'ব দ্বিঘাত বহুপদটো হল কি a মানটো যেটো 2 আছে 2x square minus b মানটো 1 minus x c মানটো -6